বেবি তুমি কিয় নাহিলা তুমি অহাৰ কথা আছিল প্ৰতিশ্ৰুতি দিছিলা উভতি অহাৰ এটা হৃদয় বিদাৰক ঘটনা মুহূৰ্ততে যেন সকলো থান বান হৈ গ'ল 2 নৱেম্বৰত বিয়াৰ দিন ঠিক কৰা হৈছিল সিদ্ধাৰ্থ আৰু সানিয়াৰ কিন্তু সপোন হৈ ৰল বুকুত অযুত সপোন বান্ধি ওলাই যোৱা মানুহজন আৰু উভতি নাহিল তাৰ পিছৰ পৰিৱেশ এয়া কোনো হৃদয়বান মানুহে কেতিয়াও মানি ল'ব নোৱাৰা ঘটনা বায়ুসেনাত কৰ্মৰত আছিল হাৰিয়ানাৰ সিদ্ধাৰ্থ যাদৱৰ প্ৰেমিকা আছিল সানিয়া নামৰ এগৰাকী যুৱতী দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত সানিয়াৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল সিদ্ধাৰ্থ যাদৱৰ অহা 2 নৱেম্বৰত বিয়াৰ দিন ঠিক কৰিছিল পৰিয়ালে সেই মৰ্মে আৰম্ভ হৈছিল সকলো প্ৰস্তুতি ইতিমধ্যে মাত্ৰ কিছুদিন পূৰ্বে ঘৰৰ পৰা উভতি যোৱা সিদ্ধাৰ্থই প্ৰেমিকাক কথা দি থৈ গৈছিল উভতি আহি দুই একেলগে সংসাৰ কৰাৰ সপোন দেখিছিল এহাল প্ৰেমিকৰ বাবে এই সময়খিনি নিশ্চিতভাৱে মধুৰ আৰু সপোন দেখাৰ সময় কিন্তু সেই সকলোবোৰ থানবান হৈ গ'ল গুজৰাটৰ জামনগৰৰ জাগুয়াৰত জেট দুৰ্ঘটনাত নিহত হ'ল ভাৰতীয় বায়ুসেনাৰ ফ্লাইট লেফটেনেণ্ট সিদ্ধাৰ্থ যাদৱৰ আৰু তাৰ পাছতে হাৰিয়ানাৰ ঘৰখনত হুকাকুল পৰিৱেশ শব্দৰে বৰ্ণনা কৰিব নোৱাৰা পৰিস্থিতি ঘৰখনত সিদ্ধাৰ্থৰ অন্তিম শয়নত সিদ্ধাৰ্থৰ বুকুত মূৰ থৈ কান্দোন প্ৰেমিকাৰ তেওঁ কৈ গ'ল তুমি অহাৰ কথা আছিল উভতি অহাৰ তুমি প্ৰতিশ্ৰুতি দিছিলা কিন্তু তুমি কিয় উভতি নাহিলা কান্দি ভাগৰি পৰিছে সিদ্ধাৰ্থৰ প্ৰেমিকা সানিয়া এই ভিডিঅ'টো এটা সামাজিক মাধ্যম সংবাদ মাধ্যমত চৰ্চিত কোনেও কাহানিও কল্পনা নকৰা এটা ঘটনা সকলোৱে এতিয়া আশা কৰিছে ভগৱানে শক্তি দিয়ক সানিয়াক শক্তি দিয়ক সিদ্ধাৰ্থৰ ঘৰখনক নেশ্যনেল ডেস্ক সজ দা ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটা শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati